নমস্কাৰ সকলোকে পিঠা পনা চাগে বনালে, কিন্তু মই এবাৰ পিঠা বনোৱা নাই বনোৱা দেই। মোৰ যিহেতু গাটো বেয়া আছিলে, পিঠা বনোৱা কথা নাভাবিলোঁ এবাৰ। আৰু ভাড়া ঘৰত যিহেতু থকা হয়, গৰু চৰু তেনেকৈ নোওৱা নহয়, হ'লেও কিন্তু মনটো বেয়া লাগে। গৰু নোওৱা পৰ্বটো মই বহুত বেছি ভাল পাওঁ। সেইকাৰণে আৰু গৰুৰ মাহ হালধি যিহেতু গাত সানিব লাগে, গৰুক নোওৱা, সেইকাৰণে এনেই নিয়ম এটা কৰি মাহ হালধি অকণ ৰুমতে খুন্দিলে ভণ্টিয়ে, ছোৱালীও লগালে, চবেই লগাই মেলি গা মূৰ ধুইলে। মই গা মূৰ ধুই আহিলোঁ বাৰু। তাৰপিছত এতিয়া পিঠা চিঠা বনোৱা নাই মানে এয়াহে বেমাৰৰ পৰা উঠিছোঁহে, সেইকাৰণে বনোৱা চিন্তাও নকৰিলোঁ। গাটো ইমান এটা ভাল হোৱাই নাই এতিয়ালৈকে ভালকৈ, আৰু সেইকাৰণে পিঠা চিঠা বনোৱা চিন্তা নাই কৰা। আৰু দেৰগাঁৱলৈ গৈছে ছোৱালী আৰু মিষ্টাৰ, আবেলি মানে আহিব চাগে। আমিও কাইলৈ যাম নেকি আবেলি। পৰহিলৈ 90জনী মানে মহুৰাত 90জনী মাকৰ ঘৰত ভাওনা আছে, ঘৰৰ পৰা দিয়া ভাওনা। সেই ভাওনালৈ মাতিছে, ভাওনালৈ যাম নেকি বুলি ভাবি আছোঁ মানে যামেই বাৰু। তাতে কাইলৈ আবেলি যাম চাগে তালৈ, তাৰপিছত পৰহিলৈ মহুৰালৈ যাম জয়গাঁৱৰ পৰা। ভাবি আছোঁ কি হয়। আৰু আপোনালোকৰ বিহু কেনেকৈ গ'ল জনাব। মোৰ বাৰু ইমান এটা এবাৰ ভালেই বাৰু। সকলোলৈকে কাপোৰ চাপোৰ কিনিছোঁ, ডেৰগাঁৱলৈকো চতিয়ালৈকো সকলোকে কিনিছোঁ, নিজেও লৈছোঁ। কিন্তু পিঠা বনোৱা যিহেতু বনোৱা নাই, বিহু ইমান এটা হোৱা নাই মানে। পিঠা বনাব পালে মানে ভাল লাগে মনটো। কিনি অনা হ'ব চাগে, জানো কি হয়। আৰু সকলোকে আদৰণি জনাইছোঁ মোৰ ইউটিউব চেনেল নিপাৰিছ টাইপে মোৰ অন্য এটা ব্লগলৈ। আশা কৰোঁ ব্লগটো চাই সকলোৱে ভাল পাব। আৰু ৰঙালী বিহুৰ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনবোৰ ৰঙেৰে ভৰিব, ৰঙালী হৈ উঠক। আপোনালোকৰ আশীৰ্বাদ কৰিব মোৰো জীৱনটো মানে আগন্তুক দিনকেইটা ভালে কুশলে পাৰ হয়, বেমাৰৰ পৰা যেন ভালে কুশলে উঠোঁ আৰু উদ্ধাৰ হওঁ। আৰু বেমাৰ হৈ থাকিলে ঘৰবোৰ মানে মোৰ এইটোৱে প্ৰব্লেম যে মই বেমাৰ হ'লেও মানে মই ঘৰ চৰ লেতেৰা হৈ থাকিলে বহুত অশান্তি পাওঁ। আৰু তেনেকেই কাপোৰ চাপোৰ ধুই দিওঁ, ঘৰ চৰ চাফা কৰি দিওঁ, সেইকাৰণে মানে বেমাৰৰ পৰা উঠিবলৈ অলপ দিন লগা হৈ যায়। আৰু আপোনালোকৰ বিহু কেনেদৰে গ'ল জনাব। আৰু জেতুকা আনিছোঁ আবেলি, জেতুকা যিহেতু লগাম। কাষৰ সিহঁতৰ ভাড়া ঘৰ নবৌহঁতৰ, কিন্তু তাত জেতুকা গছ ৰুই থৈছে। বহুত ধুনীয়া কালাৰ দেই ৰংটো জেতুকাৰ। লৈ আহিছোঁ, আবেলি লগাব লাগিব। ছোৱালীও আহি লওক, পিচি মেলি থ'ব লাগিব। তাৰপিছত ছোৱালী অহাৰ পিছত লগাম। তাৰপিছত এতিয়া কিবা এটা খাবলৈ ৰেডি কৰি লওঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই। তাৰপিছত আবেলি কিবা কিবি নিয়ম থাকে, জাক চাক দিয়ে, সেয়া কৰি পেলাই আনফালে জেতুকা লগালে ভণ্টি আৰু মিষ্টাৰ যে দেৰগাঁও গৈছিলে। এইফালৰ পৰা মাছ লৈ আহিছিলে, ফিচাৰী মাৰিছিলে। আৰু তাৰপৰা মাছ লৈ আহিছিলে, এইফালে মাছ কটাত বিজি। তাৰপিছত মাজে হুঁচৰি লৈ আহিছিলে, হুঁচৰি দলটোৰ লগতো বিজি হ'লোঁ, চালোঁ হুঁচৰি দল। তাৰপিছত মাজে ভাততো ভাত ৰেডি হ'ল। আজি গৰু বিহু বুলি ৰঙালাও চব্জি অকণমান, আৰু এয়া চিনি পাইছে পৰক। আৰু আনফালে 100 এবিধ শাক খাই বুলি যে কয়, এয়া শাকৰ চব্জি। আনফালে এয়া মাছৰ বনালোঁ বিলাহী দি। তাৰপিছত ৰাতি গৰু বিহুৰ দিনাখন ৰাতি ভাত খাবলৈ ল'লোঁ। ভাত চাত খাই মেলি উঠি আৰু মিষ্টাৰে জেতুকা লগাব আনিছিলোঁ, মিষ্টাৰকো অকণ লগাই দিলোঁ জেতুকা, ময়ো অকণ লগালোঁ। যিহেতু সন্ধিয়া জেতুকা লগা নাছিল, ভণ্টি আৰু ৰিঠিহে লগাইছিলে। আৰু আমি বাকী থাকি গ'ল, আমি এইফালে লগাই ল'লোঁ। তাৰপিছত ছোৱালী আৰু মই বিহু মাৰিবলৈ অকণমান গ'লোঁ। ছোৱালীয়ে তেনেকৈ ভিডিঅ' কৰা নহ'ল বা মই পটককৈ যোৱা সময়ত তেনেকৈ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। তাৰ পাছদিনাখন সেইফালে আৰু মহুৰালৈ গ'লোঁ, দেৰগাঁৱৰ পৰা। এইখন দৃশ্য মোৰ ভাল লাগিলে, সেইকাৰণে ভিডিঅ' কৰি ৰাখিলোঁ। বাকীখন ভিডিঅ' কৰা নহ'লে। দেখিছেনে কিমান ধুনীয়া লাগিছে মেকুৰী। আৰু এয়া গৰু নে কিবা ছাগলী হয় নেকি, ওখ হৈছে মানে বৰ ভাল লাগিল দৃশ্যটো চাই। আপোনালোকেও যদি ভাল লাগিলে জনাব দেই। ভাওনা চাই শেষ কৰি মেলি আনফালে মই দেৰগাঁও পালোঁহি। দেৰগাঁৱৰ পৰা এয়া মই আজি গোটৰ পইচা জমা দিবলৈ হৈ থাকিলোঁ। এইফালে আহি বেংকত সোমালোঁ। ভণ্টি বোৱাৰীজনী আহিছে। তাৰপিছত গোটত পইচা জমা দি আমি ডাইৰেক্ট গোলাঘাট ৰুম পালোঁগৈ, গোলাঘাট। তাৰপিছত আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। আপোনালোকৰ নতুন এটা ভিডিঅ'ৰ ঘৰতে শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিলে। আজিলৈ বাই বাই। বাই বাই কৈ দিয়া, বাই বাই।